নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই কি বনাব ওলাইছোঁ চাবচোন আপোনালোকে। আজি দেখুৱাম মই কি বনাম। এইফালে আছে পনীৰ। আজি পনীৰ, তাৰপিছত এইফালে আছে কেপচিকাম, আলু বনাম, আৰু এইফালে মই বনাইছোঁ দাইল মোৰ হৈ গ'ল। কেনেকুৱা হৈছে কওকচোন বাৰু। দাইলটো দেখাত বাৰু কেনেকুৱা হৈছে ক'বচোন, কমেণ্টত জনাব। আৰু এইফালে বহাই দিছোঁ ভাত এতিয়া চেকি আছে। এয়া সেইফালে ভাত চেকি আছে, আৰু আনফালে বাইদেউজনীয়ে কাম কৰি আছে। আৰু এইবিলাক মই পনীৰত দিবৰ কাৰণে আলু ৰাখি থৈ দিছোঁ। পনীৰৰ চব্জিটো বনালে মই আপোনালোকক দেখুৱাম এনেকুৱাকৈ বনাওঁ এই গৰমখনত। এতিয়া চাওকচোন, মোৰ পনীৰৰ চব্জি হৈয়ে গ'ল। ভালে কেনেকুৱা হৈছে দেখাত বাৰু। পনীৰৰ চব্জিটো কেনেকুৱা হৈছে। আৰু যিহেতুকে মই বনাব নাজানো, সেই গতিকে বাইদেউজনী মোক কিছুমান শিকাই দিছে, ৱাৰ্ডেন বাইদেউ। আৰু সেইটো চাই মই বনাই আছোঁ। কি হয় নাজানো, পিছতে গম পাম আৰু কি হয়। এতিয়া মই ভাত তাত বনাই ৰেডি হ'লোঁ, আৰু এতিয়া অলপ এনেই ঘূৰি আছোঁ। যিহেতুকে ছোৱালীবিলাকক ভাত দিব 8:30 বজাত, আৰু তেতিয়া দিব যাব লাগিব। এতিয়া মই এনেই ঘূৰি আছোঁ বাহিৰত। তাৰপিছত ভাতখিনি দি আমি আৰু যাব পাৰিম আৰু ঘৰত। ভাতখিনি দিয়ালৈকে ৰখি আছোঁ। চাওঁ ভাতখিনি দিওঁতে কিমান দেৰি হয়। দিনত এবাৰ ভাত, ৰাতিপুৱা নাস্তা। আজি পুৱা পুৰি বনালোঁ, পুৰি চব্জি, আৰু ৰাতি পনীৰ বনালোঁ। বনাই থৈ এতিয়া ঘৰত যাওঁ। ঘৰতো ভাত বনাব লগা আছে, কিন্তু কি কৰিব, উপায়টো নাই। ইমান কষ্ট হয়, মাত তাত নাইকিয়া হৈ যায়। মুখেৰে মাত নোলোৱা নিচিনাই হৈ গৈছে আৰু। যদিকে এইবিলাক অভ্যাস নাই, পৰিস্থিতিয়ে ওলাই লৈ আহিছে। সেই গতিকে বহুত ভাগৰ লাগে, উপায়ো নাই।